নিচিনা অনুভৱ হয় নেকি? নহয়, সেইটো ৰাইজৰ আহ্বান আছিলে, সময়ৰ দাবী আছিলে। ভোট বিভাজনটো ৰোধ কৰিবৰ কাৰণে দেশৰ ৰাজনৈতিক যিটো বাতাবৰণ আৰু প্ৰেক্ষাপট, হাৰিয়ানাকে ধৰি বিভিন্ন যিটো আমি দেখা পালোঁ, দেশত দুটা মেৰুত বিভক্ত হৈছে ৰাজনৈতিক গোটেই গতিবিধি, বাইপোলাৰ মোড অফ ইলেকশ্যন। গতিকে আমি সেই যিটো যাত্ৰা 2021 চনত যেতিয়া বিধানসভা নিৰ্বাচন খেলিছিলোঁ, অকলে যেতিয়া খেলিছিলোঁ, তেতিয়া ৰাইজে কৈছিলে বা কংগ্ৰেছ বা বিজেপিয়ে সকলোৱে প্ৰচাৰ কৰিছিলে আমি বিজেপিৰ এজেণ্ট, বিজেপিক সহায় কৰিলোঁ। এইবাৰ যেতিয়া আমি 24 আৰু 26ত যেতিয়া বিৰোধী মিত্ৰতাৰে খেলিলোঁ, তেতিয়া বহুতে আকৌ কৈছে যে আমি কংগ্ৰেছৰ লগত আমি তেওঁলোকৰ লগত একেলগ হ'ব নালাগিছিল। গতিকে এইটো এটা চিন্তা, মানুহৰ দ্বন্দ্ব আৰু বিশ্লেষণৰ দ্বন্দ্ব এটা আছে মানুহৰ মাজত চিন্তা আৰু বিশ্লেষণৰ দ্বন্দ্ব। আমি আমাৰ যিটো জাতীয়তাবাদী আদৰ্শ কেতিয়াও কোনো কাৰণতে ডাইলিউট হ'বলৈ, কোনো কাৰণতে এইটো কেতিয়াও ইফাল সিফাল হ'বলৈ দিয়া নাই, ভৱিষ্যতেও নিদিওঁ। কাৰণ অসমৰ মানুহক ন্যায় দিয়াটোৱে আমাৰ মূল লক্ষ্য। সকলো জাতি জনগোষ্ঠীৰ সামগ্ৰিক বিকাশ, সম অধিকাৰ, সম উন্নয়ন আৰু সমমৰ্যাদা, এইটোক লৈ আমি আগবাঢ়িব খুজিছোঁ। আৰু এতিয়া দেশৰ যিটো ব্যাপক পৰিৱেশ পৰিস্থিতি আপোনালোকে দেখিছে, মূল্যবৃদ্ধি হৈছে, অতদিনে আমাৰ অধিকাৰ যিহেতু অসম চুক্তি ৰূপায়ণ নহ'ল, 6 নম্বৰ দফা কাৰ্যকৰীকৰণ কৰা নহ'ল, বান গৰাখহনীয়া সমস্যাৰ সমাধান নহ'ল, গুৱাহাটীৰ কৃত্ৰিম বানপানীৰ সমস্যা নিৰাময় কৰা নহ'ল, নিবনুৱাসকল এতিয়া চৰকাৰী হিচাপ মতে 22 লাখ, বেচৰকাৰী হিচাপ মতে 35 লাখ নিবনুৱা এতিয়াও তেওঁলোকৰ মানে সংস্থাপনৰ বাট বিচাৰি পোৱা নাই। এইবোৰ যদিও কিছুমান কথা মানুহে হিন্দু মুছলমানৰ ৰাজনীতিত অলপ সময়ৰ কাৰণে আসন্ন হৈছে, অকণমান সময়ৰ কাৰণে যদিও হিতাধিকাৰী আঁচনিত মানুহে ভুল গৈছে, বিভ্ৰান্ত হৈছে, কিন্তু প্ৰকৃত অধিকাৰ, প্ৰকৃত উন্নয়ন, জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰাৰ চিন্তা, সেইবোৰ চিন্তালৈ মানুহ আহিব। কেতিয়াবা কিছুমান কথা বতৰাই, ব্যাপক প্ৰচাৰে, কিছুমান আৱেগিক প্ৰচাৰ আৰু মানুহক মোহাচন্ন কৰা ৰাজনীতিয়ে কেতিয়াবা অলপ দিনৰ কাৰণে মানুহক আসন্ন কৰি ৰাখে, কিন্তু প্ৰকৃত সত্য বৰ বেছি দিন লুকাই নাথাকে। মানুহৰ নিজৰ অভিজ্ঞতাই বহুত কথা মানুহে শিকিবলৈ পাব, বুজি পাব। তাৰ পাছত প্ৰকৃত ৰাস্তা প্ৰকৃত যিটো পথ, সেই পথলৈ ৰাইজ জনগণ নিশ্চয় আগবাঢ়ি আহিব, সেইটো আমি দৃঢ়তাৰে বিশ্বাস কৰোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।